কংগ্ৰেছ দল বিগ ব্ৰাদাৰ বুলি কৈ কংগ্ৰেছক দোষাৰোপ কৰি থাকিলে নহ'ব। মইতো বাধা কাৰণবিলাক ক'ব নোৱাৰোঁ, কিন্তু আমাৰ বিভিন্ন সময়ত ধৰক এতিয়া পঞ্চায়ত নিৰ্বাচনৰ মাজত এটা উদাহৰণ দিওঁ, সঁচা মিছা হয়তো পিছৰ কথা। অখিল গগৈ ডাঙৰীয়ে কৈ দিলে যে ভূপেন বৰাই বোলে ক'ৰবাত গাড়ী কিনিছে। এই কথাটো যদি সঁচা হয় তেতিয়াতো ডাঙৰ কথা। পিছত ক'লে আমি ভাই ককাই এনেই বোলে চুপতি কৰিছিলোঁ। কংগ্ৰেছক বদনাম কৰি কংগ্ৰেছৰ পৰা আকৌ মানে ভাল এটা মনোভাৱ আশা কৰিব নোৱাৰি। অৰ্থাৎ নিশ্চিতভাৱে বিৰোধী শক্তিশালী হ'লে ভাল হয়, কিন্তু বিৰোধী শক্তিশালী হোৱাত বিভিন্ন কাৰকে কেতিয়াবা বাধা দিয়ে। মই ভাবোঁ এই বাধাবিলাক সকলোৱে আত্ম উপলব্ধি কৰিব। অকল কংগ্ৰেছ দল বিগ ব্ৰাদাৰ বুলি কৈ কংগ্ৰেছক দোষাৰোপ কৰি থাকিলে নহ'ব। সকলোৰে নিজৰ আত্মমন্থনৰ দৰকাৰ আৰু ৰাইজৰ স্বাৰ্থত সকলোৱে একগোট হোৱাটো দৰকাৰ। মই ইয়াৰ পোষকতা কৰোঁ, কিন্তু নিশ্চিতভাৱে কংগ্ৰেছক বদনাম কৰি কংগ্ৰেছৰ পৰা আকৌ মানে ভাল এটা মনোভাৱ আশা কৰিব নোৱাৰি। মইতো বাধা কাৰণবিলাক ক'ব নোৱাৰোঁ, কিন্তু আমাৰ বিভিন্ন সময়ত ধৰক এতিয়া পঞ্চায়ত নিৰ্বাচনৰ মাজত এটা উদাহৰণ দিওঁ, সঁচা মিছা হয়তো পিছৰ কথা। অখিল গগৈ ডাঙৰীয়ে কৈ দিলে যে ভূপেন বৰাই বোলে ক'ৰবাত গাড়ী কিনিছে। এই কথাটো যদি সঁচা হয় তেতিয়াতো ডাঙৰ কথা। পিছত ক'লে আমি ভাই ককাই এনেই বোলে চুপতি কৰিছিলোঁ। কিন্তু সাধাৰণ মানুহেতো তেওঁলোকৰ বন্ধুত্বৰ কথাটো নাজানে। অখিল গগৈ ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে, ভূপেন বৰা ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে, আৰু দুটা দলৰ সভাপতি। যদি পঞ্চায়তৰ নিৰ্বাচনৰ মাজত এনেকুৱা এটা মন্তব্য এজনে এজনৰ বিৰুদ্ধে দিয়ে, তে ই কিমান দূৰ ৰাইজক আস্থাত ল'ব, এইবিলাক কথাও আছে। মই আৰু বিশেষ এইবিলাক বিষয়ত আজি ক'ব নিবিচাৰোঁ।